অসমীয়া এটা মৰমীয়াল আৰু অতিথিপৰায়ণ স্বাভিমানী জাতি। অসমীয়াই আনৰ পৰা আজুৰিব চেষ্টা নকৰে। অসমৰ মাটিত অসমীয়া জাগিলে কিন্তু কাৰো ৰক্ষা নাই। বিহাৰত অসমীয়া গাঁও এখন কোনোবাই দেখাব পাৰিবনে? গুৱাহাটীৰ আৰ্যনগৰৰ ঘটনা সন্দৰ্ভত শিল্পী মহেন্দ্ৰ হাজৰিকাৰ বিশেষ প্ৰতিক্ৰিয়া। গুৱাহাটীৰ আৰ্যনগৰত হোৱা ঘটনাই সমগ্ৰ ৰাজ্যতে বিশেষ চৰ্চা লাভ কৰিছে। অসমীয়াৰ ওপৰত বহিৰাগতই ৰঙা চকু দেখুওৱা বিষয়ক লৈ অসমৰ সাধাৰণ ৰাইজৰ লগতে দল সংগঠন সকলো সোচ্চাৰ হৈ ইয়াৰ বিৰোধিতা কৰা দেখা গ'ল। ইয়াৰ মাজতে এই বিষয়ক লৈ স্বনামধন্য কণ্ঠশিল্পী তথা সুৰকাৰ মহেন্দ্ৰ হাজৰিকাই মত প্ৰকাশ কৰা দেখা গ'ল। তেওঁ কয় যে অসমীয়া এটা মৰমীয়াল আৰু অতিথিপৰায়ণ স্বাভিমানী জাতি। অসমীয়াই আনৰ পৰা আজুৰিবও চেষ্টা নকৰে। অসমীয়া আনক মৰম কৰা জাতি। সেইবাবে বাহিৰৰ পৰা কৰ্ম কৰিবলৈ অসমলৈ আহি মানুহবিলাক অসমৰ পৰা যাবলৈ মন নকৰে। এইবিলাক এদিনীয়া সমস্যা নহয়। এদিনতে ইমানখিনি লাই পোৱা নাই। এই ক্ষেত্ৰত চৰকাৰৰ বহু কৰণীয় আছে। চৰকাৰ নিধিৰাম চৰ্দাৰ দৰে হ'লে নহ'ব। আচলতে এইখিনি সুবিধা আমাৰ মানুহে দিছে, আমাৰ নিজৰ মানুহখিনিয়ে দিলে। বহু যুগৰ আগৰ পৰাই অসমীয়াসকলৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল অসমীয়াসকলে সদায় অতিথিপৰায়ণ জাতি, মৰমীয়াল আৰু অতিথিপৰায়ণ জাতি, আনক দুখ দিব নোখোজা জাতি, গতিকে সাহসী জাতি আৰু স্বাভিমানী জাতি, আৰু আনৰ পৰা আজুৰিবও চেষ্টা নকৰে আৰু আনক মৰম কৰা জাতি। সেইকাৰণে অতিথি অসমলৈ যিমানেই আহিছে সকলোৱে অসমত থাকি গৈছে, অসমৰ পৰা যাব ইচ্ছা নকৰে। কৰ্মসূত্ৰে আহে মানুহবিলাক, কামৰ স্বাধীনতা বিচাৰি কামৰ সুবিধাৰে আহি যায় আৰু অসমীয়া সহজ সৰল বৰ্ণাঢ্য এই বৰণীয়া স্বাভিমানী জাতিৰ মাজত মিহলি হৈ যায়। তাৰপিছত লাহে লাহে মূৰৰ ওপৰত উঠিবলৈ সুবিধা পায়। এইখিনি অসমীয়াসকলৰ কাৰণে হৈছে। খিলঞ্জীয়া ভূমিপুত্ৰ আজি মান নাইকিয়া হৈছে। খিলঞ্জীয়া স্বাভিমানী আমাৰ ভূমিপুত্ৰসকল বা আমাৰ ট্ৰাইবেলসকল, জনগোষ্ঠীয় লোকৰ আজি এতিয়া এনেকুৱা হৈছে যে সন্মান বা এনেকুৱা চিকিউৰিটি নোহোৱা নিচিনা অনুভৱ কৰিছে। তেওঁলোকে নিজে নিজৰ মাটিত থাকি ভৰিৰ তলৰ মাটি হেৰাবলৈ হ'ল। অলৰেডিতো বহু কিবা কিবি গৈছেই। গতিকে সময় এতিয়া বৰ চেনচিটিভ, বৰ স্পৰ্শকাতৰ। গতিকে দিনক দিনে দেখি আছো সমাজখনত বা ৰাজ্যখনত, ৰাজনৈতিক ক্ষেত্ৰখনতো দেখিছো বা ৰাইজৰ মাজতো দেখিছো বিভিন্ন বিভ্ৰান্তি, বিভিন্ন অসূয়া অপায় অমংগলে একদম নধৰা হৈছে। গতিকে এই ক্ষেত্ৰত ৰজাঘৰৰ বা চৰকাৰৰ বহুত কৰণীয় আছে। চৰকাৰ নিধিৰাম চৰ্দাৰ হলে কিন্তু নহব দেই, চৰকাৰ নিধিৰাম চৰ্দাৰ হলে নহব। গতিকে কাৰণ জাতি শেষ হৈ যাব যে এদিন, বহু দিনতে মই গান কৰিছো, গানত কৈ আহিছো, ভূপেন হাজৰিকাদেৱে সুধা কণ্ঠইটো ক'লেই যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আৰু মই তেখেতৰ পিছে সেইখিনি ৰাইজক দি আহিছো আজি ইমান বছৰে। ৮০ দশকৰ পৰা 1980 চনৰ পৰাই আমি সংগীতেৰে মানুহক জাগ্ৰত কৰিছো। গতিকে এইবিলাক এদিনীয়া সমস্যা নহয়, এদিনতে লাই পোৱা নাই। গতিকে চৰকাৰৰ কৰ্তব্য অনন্তমুখী কৰ্তব্য, অলেখ কৰ্তব্য আছে। চৰকাৰেহে এইখিনি চাব লাগিব।